নমস্কাৰ আসাম এক্সাম জিকে চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত এটা খুব বিশেষ ভিডিঅ' হ'বলৈ গৈ আছে। খুব ইম্পৰ্টেণ্ট ভিডিঅ' হয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গেট 4 এণ্ড গেট 3 ওপৰত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য আগবঢ়াব, আপোনালোকে কি ভাবে এই বিষয়টোৰ ওপৰত। বিষয়টো হৈছে 10 মাৰ্ক। 10 মাৰ্ক মানে আমাৰ এটা খুব ইম্পৰ্টেণ্ট বিষয় হৈ পৰিছে 10 মাৰ্কটো। আমি বহুত ইউটিউব চেনেলত দেখা পাইছোঁ আৰু বহুতৰে কমেণ্টো দেখিছোঁ আমি যে 10 মাৰ্কটোৰ ওপৰত বহুখিনি কমেণ্ট আমি দেখিছোঁ যে 10 মাৰ্কটো কাক দিব বা কাক নিদিব, কোনে পাব এই 10 মাৰ্কটো, 10 মাৰ্কটো সঁচাকৈ দিব নে নিদিয়ে, আৰু দিয়ে যদি কোনসকল কেণ্ডিডেটে পাব বা কোনসকল ইয়াৰ পৰা বঞ্চিত হ'ব আৰু কিয় বঞ্চিত হ'ব, তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নিউজ পৰ্টেলত ঘোষণা কৰিছিল যে কিছুমান কেণ্ডিডেটক 10 নম্বৰকৈ প্ৰদান কৰা হ'ব। কেণ্ডিডেটক কিছুমানক 10 নম্বৰ প্ৰদান কৰিব। আৰু কোনসকল কেণ্ডিডেটক প্ৰদান কৰিম বুলি কৈছিলে? যোনসকল কেণ্ডিডেটৰ ঘৰত বৰ্তমানো এজনো চৰকাৰী চাকৰিয়াল নাই, এজনো নাই, অৰ্থাৎ তেওঁলোকৰ পৰিয়ালটোত মাক দেউতাক ককায়েক ভায়েক ভনীয়েক কোনো চৰকাৰী চাকৰি নকৰে, তেনেকুৱা কেণ্ডিডেটক কি কৰিম বুলি কৈছিলে? 10 নম্বৰ এক্সট্ৰাকৈ প্ৰদান কৰিম। 10 নম্বৰ এক্সট্ৰাকৈ প্ৰদান কৰিম মানে তেখেতে যদি 70 নম্বৰ পাইছে তাৰ লগত 10 নম্বৰ এক্সট্ৰা, এইটো আমাৰ ৰিটেন টেষ্টৰ পৰা নাহে, এইটো এক্সট্ৰা 10 নম্বৰ যোগ কৰি তেখেতক 80 মাৰ্ক কৰিম বুলি এটা নিউজ পৰ্টেলত ঘোষণা কৰিছিলে। এতিয়া বিষয়টো হৈছে সঁচাকৈ এই 10 মাৰ্কটো আমাৰ কেণ্ডিডেটসকলক দিব নেকি? আমাৰ বহুতৰে আশা যে এই 10 মাৰ্কটো 10 নম্বৰটো প্ৰদান কৰিব। বহুতে আমাৰ কমেণ্টত দেখিছোঁ আমি ইউটিউব চেনেলবিলাকত, বহুতৰে ইউটিউব চেনেল মই চেক কৰিছোঁ, তাতো দেখিছোঁ যে এই 10 নম্বৰটোৰ ওপৰত বহুখিনি কথা বতৰা চলি আছে। এতিয়া আপোনালোকে কমেণ্ট কৰি ক'বচোন এই 10 মাৰ্কটো সঁচাকৈ দিব লাগে নে নালাগে? যদি দিব লাগে কিয় দিব লাগে, যদি দিব নালাগে কিয় দিব নালাগে, আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব আপোনালোকৰ মন্তব্য আগবঢ়াব। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণাহে কৰিছে যে 10 মাৰ্কটো প্ৰদান কৰিম, কিন্তু এতিয়ালৈকে বৰ্তমানো কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পোৱা নাই আৰু এই 10 মাৰ্কটো কোনোপধ্যে প্ৰদান কৰা নহয়। এই 10 মাৰ্কটো প্ৰদান কৰা কিয় নহয়? এই 10 নম্বৰটো হাইকোৰ্টে কেতিয়াও এলাউ নকৰে। কিয় এলাউ নকৰে? কাৰণ এজন ঘৰত যে অকল এটাহে চৰকাৰী চাকৰি থাকিব লাগিব তাৰ কি কথা আছে? নহয় জানো? তাৰ কি কথা আছে? আমাৰ সকলোৱে চাকৰি কৰিব, তেওঁ যোগ্যতা অনুসৰি নিজৰ চাকৰি লৈছে আৰু তেওঁ যোগ্যতা থাকিলে এখন ঘৰত 10 জনেও চাকৰি কৰিব পাৰে। তাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 10 নম্বৰটো দি তাক কোনো, যদিহে আপোনালোকে এই 10 মাৰ্কৰ বাবে আশা কৰি আছে তেনেহ'লে আশা বাদ দিয়ক। ইয়াৰ 100%ই এই 10 মাৰ্কটো নিদিয়ে। এই 10 মাৰ্ক দিয়া কোনো চান্সেই নাই, 100%ই চান্স নাই যে 10 মাৰ্কটো দিব। কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যনো নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লেই যে যিকোনো এটা কথা হ'ব তাৰ কোনো মানেই নাই। আকৌ কৈছোঁ এই 10 মাৰ্কটো হাইকোৰ্টে কেতিয়াও এলাউ নকৰে। কিয় নকৰে মই ক'লোৱে, এজন ঘৰত 10 জনেও চাকৰি কৰিব পাৰে, তেওঁ যোগ্যতা অনুসৰি নিজৰ চাকৰি ল'ব। গতিকে আমাৰ পঢ়িলে মানে সকলোৱে ভাল এটা নম্বৰ পাব, গতিকে সকলোৱে চাকৰি পাব। এই 10 নম্বৰটোৰ হাইকোৰ্টে কেতিয়াও এলাউ নকৰে। গেট 3 হওক বা গেট 4 হওক, আমাৰ গেট 3 পষ্টেই হওক বা গেট 4 পষ্টেই হওক, ক'তো এই 10 নম্বৰটো প্ৰদান নকৰে। এইটো 100%ই গেৰাণ্টি দিব পাৰোঁ যে 10 নম্বৰ কাকো প্ৰদান নকৰে। আপোনালোকে ইয়াৰ ওপৰত কি মন্তব্য আগবঢ়াব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবচোন। গতিকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' কিছুমান পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।